হয় যিমানে সময় গৈছে সিমানে যে নতুন নতুন তথ্য পোহৰলৈ আহিছে আৰু যোৱা নিশা নলবাৰীৰ মহকুলিত নলবাৰী জিলা আয়ুক্ত কাৰ্যালয়ৰ অৱসৰী কৰ্মচাৰী প্ৰমোদ বৰ্মনৰ ঘৰত যে হত্যাকাণ্ড সংঘটিত হৈছিল ডকাইতে প্ৰমোদ বৰ্মনক ডিঙি চেপি হত্যা কৰিছিল আৰু তেওঁৰ পত্নীক হাতে ভৰি বান্ধি অচেতন অৱস্থাত থৈছিল সেই সময়তে তেওঁৰ পত্নীয়ে এইটো ইয়াত ৰন্ধা বঢ়াৰ কামত ব্যস্ত আছিল আৰু সেই সময়ত ৰন্ধা বঢ়া কাম চলি থকাৰ সময়তে ডকাইতৰ দলটো প্ৰৱেশ কৰিছিল প্ৰথমে প্ৰমোদ বৰ্মন তেখেতৰ পত্নীক হাত ভৰি বান্ধিছিল আৰু মুখত ধৰিছিল যাৰ ফলত হৈ পৰিছিল আৰু আনটো কথাত প্ৰমোদ বৰ্মন শুই আছিল আৰু তেওঁক মুখত সপা মাৰি ধৰিছিল আৰু সেই সময়তে তেনেকৈ এটা সময়ত তেওঁৰ পত্নীয়ে তেওঁলোকৰ পৰা আজৰি আহিবলৈ সক্ষম হৈছিল বাহিৰলৈ কিন্তু বাহিৰলৈ অহাৰ পিছতে তিনিজনীয়া এটি ডকাইতৰ দলে পুনৰ তেওঁক চচৰাই লৈ যায় আৰু ভিতৰত তেওঁক হাতে ভৰি বান্ধি থৈ দিয়ে আৰু আনটো কথাত তেওঁৰ স্বামী প্ৰমোদ বৰ্মনক ডিঙি চেপি হত্যা কৰিছিল মই ইতিমধ্যে নলবাৰী জিলা আৰক্ষী অধীক্ষক উপস্থিত হৈছিল আৰক্ষীৰ বৃহৎ দল এটা উপস্থিত হৈছিল আৰু ফৰেনচিক ডিপাৰ্টমেণ্টৰ ব্যক্তিও আহি ইয়াত উপস্থিত হৈছিল আৰু তেওঁলোক ফিংগাৰপ্ৰিণ্টকে ধৰি তদন্তৰ বাবে যি যাৱতীয় ব্যৱস্থা সেইখিনি আৰম্ভ কৰিছে আৰু কিছু সময় পূৰ্বে ইয়াৰ পৰা মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে নলবাৰীলৈ লৈ যোৱা হৈছে ইয়াৰ ওচৰ চুবুৰীয়াৰ লগতে ইয়াৰ যিটো অঞ্চল এই অঞ্চলৰ লোকসকল উৎকণ্ঠাত আছে আৰু অতি আতংকিত হৈ পৰিছে মই আন এগৰাকী ব্যক্তি আছে মই তেখেতৰ ওচৰলৈ গৈছোঁ মই তেওঁ লৈছোঁ মই একচুৱেলি আলহীহে এইটো মোৰ মাহীৰ ঘৰ আমি ৰাতি প্ৰায় 9:30 বজাত ল'ৰাই আহি আমাক খবৰ দিছে 11:30মান বজাত খবৰ পালোঁ খবৰ পাই ৰাতিয়ে অহা নহ'ল ৰাতিপুৱাই আহি ওলাইছোঁ কিন্তু এনেকুৱা এটা দুৰ্ঘটনা মানে জীৱনত হয়তো মানুহে খুব ৰেয়াৰ শুনা পায় আৰু অসমত বিশেষকৈ এই অঞ্চলততো কেতিয়াও আমি শুনাই নাছিলোঁ সেইটোৱে সকলোতকৈ ডাঙৰ মানে আচৰিত ঘটনা আৰু ইয়াৰ উচিত তদন্ত হওক আৰু খুব সোনকালে হওক আৰু হয়তো গৃহস্থই ক'ব বা ইয়াৰে ৰাইজেও ক'ব কিছু সন্দেহৰ স্থল আছে ইয়াতে কিছু সন্দেহৰ স্থল আছে আৰু নিশ্চয়কৈ আছে আৰু পুলিচেও হয়তো এই কথাটো জানে কিছু সন্দেহ পুলিচেও কৰিছে গতিকে খুব সোনকালে তদন্ত হওক আৰু খুব উচিত শাস্তি হওক সকলোৰে ৰূপকুমাৰ শৰ্মা আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি স্থানীয় ৰাইজৰ মন্তব্য দৰ্শকসকলক শুনালে আৰু আমি দৰ্শকসকলক পুনৰবাৰ জনাইছোঁ যে আৰক্ষীয়ে ঘটনাৰ তদন্ত যিহেতু আৰম্ভ কৰিছে নলবাৰী আৰক্ষী অধীক্ষকগৰাকীয়েও ঘটনাস্থলীত গৈ পৰিস্থিতিৰ বুজ লৈছে সমান্তৰালকৈ CID ফৰেনচিকৰ দলেও গৈ নমুনা সংগ্ৰহ কৰিছে আৰু মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে গতিকে আৰক্ষীৰ তদন্ততহে প্ৰকৃত ৰহস্য পোহৰলৈ আহিব